আন্তৰ্জাতিক যোগ দিৱস ডিফু কাছাৰ ষ্টেডিয়াম আৰু টাৰলাংছত পালন যোগ দিৱস আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে ডিফু চৰকাৰী মহাবিদ্যালয় DAVHS আৰু ডিফু চৰকাৰী বালক বিদ্যালয় কাছাৰ ষ্টেডিয়াম আৰু উত্তৰ পূব অঞ্চলৰ NCC কেণ্ডিডেটসকলে টাৰলাংছত কাৰ্বি জনজাতি ঐতিহাসিক সংগ্ৰহালয় আৰু ডিফু কাছাৰ ষ্টেডিয়াম পথাৰৰ সন্মুখত যোগ প্ৰদৰ্শন কৰে। উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং, কাৰ্বি আংলং জিলা আয়ুক্ত। আন্তৰ্জাতিক যোগ দিৱস 2024 বিষয়বস্তু হৈছে আত্ম আৰু সমাজৰ বাবে যোগ। ইন্টাৰনেশ্যনেল যোগা ডে, ইন্টাৰনেশ্যনেল যোগা ডে, ইন্টাৰনেশ্যনেল আয়ুষ organization with collaboration, administrative, Karbi Anglong, DC, আৰু তেওঁলোকৰ আয়ুষ লগ লাগি অসম চৰকাৰৰ পৰা সিদ্ধান্ত আছে ইয়াত প্ৰত্যেক জিলা ইন্টাৰনেশ্যনেল যোগা ডেটো আমি কাৰ্বি আংলঙত ইয়াত যোগা চেণ্টাৰ খুলিবৰ কাৰণে চেষ্টা কৰিছোঁ। প্ৰত্যেক MSC অফিচ কমপ্লেক্স আছে, সেই স্পৰ্টছ কমপ্লেক্স এটাৰ যোগা চেণ্টাৰ খুলিবৰ কাৰণে আমি চেষ্টা কৰোঁ যাতে নতুনকৈ উঠি অহা যুৱক যুৱতীবিলাকে যাতে শিকে। যোগা যদি কৰে জানে নিজৰ স্বাস্থ্যৰ কাৰণে হওক, সমাজ কাৰণে হওক আৰু গোটেইখিনিৰ কাৰণে ইয়াত ভাল হয়, ছ'চাইটিৰ কাৰণে ভাল আৰু নিজৰ ব্যক্তিগত ইণ্ডিভিজুৱেল কাৰণে ভাল। তাৰ কাৰণে মই কাৰ্বি আংলঙত জাতি জনগোষ্ঠী আৰু উঠি অহা যুৱক সেই ড্ৰাগছ মদ আৰু গুটখা বাদ দি তেওঁলোকে সেই তাৰ পৰিৱৰ্তে আমাৰ যোগা কৰিব লাগিব। আৰু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইণ্টাৰনেশ্যনেললৈকে লৈ গৈছে, বিশ্বৰ দৰবাৰলৈ লৈ গৈছে। তাৰ কাৰণে মই কাৰ্বি আংলং ৰাইজক ধন্যবাদ দিছোঁ আৰু তৃতীয়বাৰৰ তেখেতক মুক্তি হৈছে তাৰ কাৰণেও মই ধন্যবাদ দিছোঁ, অভিনন্দন জনাইছোঁ। আৰু কাৰ্বি আংলঙত এনেধৰণৰ ইয়াত আপোনালোকে জানে লাম্বিঙৰ পাৰ্ট অফ লিভিংবিলাকত চলি আছে হঠাৎ নহ'লে আমাৰ ইণ্ডাষ্ট্ৰিজমত আহিব পাৰে চিন্তা আছে। মনত আমি লাহে লাহে খুলিব পাৰিছোঁ।